গৰিয়সী মহিলা সমিতিৰ উদ্যোগত গুৱাহাটীৰ বৰবাৰীস্থিত সৃজনী এপাৰ্টমেণ্টত দিনজোৰা কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱস পালন কৰা হয়। ৰাভাৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে মহিলা সমিতিৰ উপদেষ্টা জয়া ফুকনে। ইয়াৰ পিছতে সমিতিৰ মহিলাসকলে সমবেত সংগীত পৰিৱেশন কৰে। মহিলা সমিতিৰ সভানেত্ৰী কিৰণ দুৱাৰাই সভাপতিত্ব কৰা সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সাংস্কৃতিক মঞ্চ অসমৰ উপসভাপতি তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ সংমণ্ডল অভিযন্তা ঘনকান্ত দাসে ৰাভা সংগীত পৰিৱেশন কৰে। আন দুগৰাকী অতিথি দেৱজিৎ হাজৰিকা, অৱনী মিলি আৰু কেইবাগৰাকী মহিলা যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে ৰাভাৰ গীতত নৃত্য প্ৰদৰ্শন কৰাৰ লগতে গীত পৰিৱেশন কৰে। কেইবাগৰাকী মহিলাই কবিতা আবৃত্তি কৰে। অনুষ্ঠানত সমাজকৰ্মী কেশৱ শৰ্মা, দেৱজিৎ খাউন উপস্থিত থাকে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি ঘনকান্ত দাসে সকলোকে বিষ্ণুৰাভাৰ আদৰ্শ আৰু কৰ্মৰাজিৰে আগবাঢ়িবলৈ ভূপেন হাজৰিকাৰ গীতৰ উদ্ধৃতিৰে অনুৰোধ জনাই গৰিয়সী মহিলা সমিতিৰ প্ৰয়াসক ধন্যবাদ জ্ঞাপন কৰে। গৰিয়সী মহিলা সমিতিৰ বহু সংখ্যক সদস্য উপস্থিত থকা অনুষ্ঠানৰ আঁতৰে সাংস্কৃতিক সম্পাদিকা হিৰণ্য বৰা আৰু গায়ত্ৰী শৰ্মাই। News Desk Report, Democratic Assam.